নমস্কাৰ এডিআৰই গ্ৰেড 4 অন্য এটা জিকে ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপোনাৰ কিবা ৰেলৱে বিষয়ে কথা সুধিব লগা থাকে মোক জনাব আপুনি WhatsApp কৰিব আৰু কেনেকৈ এডমিশন ল'ব কি কথা মোক ইয়াতে গম পাব ঠিক আছে সো আজি আৰম্ভ কৰিছে মই প্ৰথমটো প্ৰশ্ন হৈ গ'ল যে দা ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই সো কৈছে যে বৰপাত্ৰ গোহাঁই নামৰ যিটো পদ আছিলে এই পদটোৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন ঠিক আছে সো এইটো কোৱেশ্চন মই কম তাৰ আগতে আমি জানি লওঁচোন যে বৰপাত্ৰ গোহাঁই পদটো কোনে ক্ৰিয়েট কৰিছিল ঠিক আছে আৰু প্ৰথম বৰপাত্ৰ গোহাঁই কোন বৰপাত্ৰ গোহাঁই পদটো ক্ৰিয়েট কৰিছিলে চুহুংমুঙে ঠিক আছে কোনে ক্ৰিয়েট কৰিছিলে চুহুংমুঙ ঠিক আছে এই চুহুংমুঙে প্ৰথমে বৰপাত্ৰ গোহাঁই পদটো ক্ৰিয়েট কৰিছিলে এই চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় চুহুংমুঙক দিহিঙীয়া ইংলিছত লিখিছো দিহিঙীয়া ঠিক আছে দিহিঙীয়া ৰজা বুলি জনা যায় কাক চুহুংমুঙক জনা যায় ঠিক আছে এটা কথা হলে চুহুংমুঙে কি কৰিছিলে প্ৰথম বৰপাত্ৰ পদটো ক্ৰিয়েট কৰিছিল ঠিক আছে আৰু প্ৰথম বৰপাত্ৰ গোহাঁই আছিলে কনচেং বৰপাত্ৰ গোহাঁই ঠিক আছে এই কনচেং বৰপাত্ৰ গোহাঁই কাৰ হাজবেণ্ড আছিলে পলিচি আছে আমি সব পঢ়িয়েতো এলাও কৰি যাওঁ প্ৰায় আমি সৰু সৰু ইংলিছ গম পাওঁ এইবিলাক গুগল ট্ৰান্সলেট হয় ঠিক আছে সো দুই এটা ভুল ওলাব পাৰে আপুনি ইংলিশটো কনসিডাৰ কৰিব ইয়াত কি আপোনাৰ ৰকেট সায়েন্স আছে কওকচোন দা প্ৰিন্টিং প্ৰেছ ইন ইণ্ডিয়া ৱাজ সেট এট গোৱাত প্ৰিন্টিং প্ৰেছ 1556 চনত কি কৰা হৈছিল সেট কৰা হৈছিল মানে প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে সো কাৰ দ্বাৰা এটো আনসাৰ কি হ'ব পৰ্তুগীজৰ দ্বাৰা ঠিক আছে পৰ্তুগীজৰ দ্বাৰা কি হ'ব স্থাপন কৰা ঠিক আছে সো ট্ৰু ষ্টুডেন্ট যিবিলাকে সেইবিলাকে মানে এইবিলাক প্ৰবলেমত তেওঁলোকে লুক আউট নকৰে ঠিক আছে যিবিলাক ট্ৰু ষ্টুডেন্ট হয় হসা ওকে সো টু আনসাৰ কি হ'ব পৰ্তুগীজ ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন যদি চাও ট্ৰিটি অফ ইয়ান্দাবু সাইন ইন দা ইয়াৰ সকলোৱে পাৰে কিন্তু কমন কোৱেশ্চন হিচাপে মই ইয়াক লৈ আহিছো ঠিক আছে এটো কি হ'ব ট্ৰিটি অফ ইয়ান্দাবু আমি সকলোৱে গম পাওঁ 24 কি হ'ব তোমাৰ ভ্যালেন্টাইন ডে লগত 10 দিন যোগ কৰা 1826 ঠিক আছে 24 ফেব্ৰুৱাৰী 1826 ঠিক আছে এটো কি হ'ব ইয়ান্দাবু চুক্তি কৰা হৈছিল ইয়াত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফালৰ পৰা কেম্বেল আছিলে কোন আছিলে কেম্বেল ওকে এটা মই ক'ব লাগিব যে কেম্বেলৰ লগত তোমাৰ বাৰ্মাৰ পৰা কোনে চুক্তি কৰিছিল কোনে বাৰ্মাৰ পৰা কোনে চুক্তি কৰিছে সো বাৰ্মিজ সকলৰ ভিতৰত কোন আৰু মই ক'লো যে ব্ৰিটিছ ইণ্ডিয়াৰ পৰা কেম্বেল এই দুজনে মিলি পেলাই গৈছিল ইষ্ট ইণ্ডিয়া চুক্তি স্বাক্ষৰ কৰিছিল হয়নে সো কেতিয়া কইলে মই ক'লো এতিয়া কোন আছিলে হেতু মই কমেন্টত দিলে হ'ল ঠিক আছে 24 ফেব্ৰুৱাৰী 1826 How many times has the preamble of the Constitution of India been amended so far কৈছে যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমান বাৰ সংশোধন কৰা হৈছে সো এই প্ৰস্তাৱনা কি গম পাও নে এখন কিতাপৰ বেতুপাত মানে খুচিপত্ৰ যে থাকে ন এখন কিতাপৰ আমি কি পাম সেই কিতাপখনৰ আমাৰ কি হয় ফাৰ্স্ট পেজতে আমাৰ লিখা থাকে ঠিক আছে ঠিক তেনেদৰে ভাৰতীয় সংবিধানখনৰো এটা পেজ আছে ফাৰ্স্টতে আৰু আমি সব এনসিআৰটি বুক বিলাক থকালে মই দেখাই লজন সো প্ৰতিখন মানে এনসিআৰটি বুকতে আমাৰ সংবিধানৰ প্ৰিএম্বলটো দেখুৱা হৈছে ঠিক আছে সো কিবা সেই সংবিধানৰ প্ৰিএম্বলটো বাৰে বাৰে সংশোধন নহয় সো প্ৰথমেতো কৰিব পৰা নহব বুলিয়ে কৈছিলে কিয় কাৰণ কৈছিলে যে সংবিধানৰ পাৰ্ট হলেহে সংশোধন কৰিব পাৰি ভাগ হলেহে ঠিক আছে সো পাছত গম পোৱা গ'ল যে সংবিধানৰ কি হয় প্ৰস্তাৱনাটো এটা সংবিধানৰ ভাগ হয় আৰু এই সময় সাপেক্ষে এমেন্ডমেন্ট কৰিব পাৰি মানে সংশোধন কৰিব পাৰি ঠিক আছে সো সেই কাৰণে কি তোমাৰ 1976 ত অকল এবাৰে কৰা হৈছে ঠিক আছে 1967 ত অকল এবাৰে সংশোধন কৰা হৈছে যি কৰিছিলে কোনে ইন্দিৰা গান্ধী চৰকাৰে ইন্দিৰা গান্ধী যেতিয়া কি আছিল প্ৰাইম মিনিষ্টাৰ ঠিক আছে প্ৰাইম মিনিষ্টাৰ আছিল প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী আছিল তেওঁ যেতিয়া কৰা হৈছিল কিয় কৰা হৈছিল তেওঁ কি আছিল তেওঁ যেতিয়া শাসনত আছিল তেওঁ ভয় খাইছিল যে তেওঁ হাৰিব বুলি ঠিক আছে সো ষ্টেট বিলাকৰ পৰা ৰাজ্য বিলাকৰ পৰা পাৱাৰ সমূহ ঠিক আছে ৰাজ্য বিলাকৰ পৰা পাৱাৰ সমূহ কি কৈছিল ৰাজ্য বিলাকৰ পৰা সকলোবোৰ পাৱাৰ কেন্দ্ৰৰ হাতলৈ নিয়াৰ বাবে মানে সেন্ট্ৰেলৰ হাতলৈ মানে কেন্দ্ৰ ঠিক আছে এই সেন্ট্ৰেলৰ হাতলৈ নিবৰ বাবে তেওঁ কিছিল সংবিধানখনে সংশোধন কৰিব আছিল 1976 ত তেওঁ সংবিধান সংশোধন কৰাৰ লগতে সংবিধানৰ যেটো প্ৰিএম্বল পাৰ্ট হয় মানে প্ৰস্তাৱনা হয় এই প্ৰস্তাৱনা সংশোধন কৰি পেলাল ঠিক আছে এই প্ৰস্তাৱনা সংশোধন কৰি পেলাই কি কৰিলে তেওঁ সংবিধানৰ প্ৰস্তাৱনাত তিনটা শব্দ যোগ কৰিলে যাক আমি এসএসআই বুলি কওঁ এসএসআই ঠিক আছে শৰ্টকাট হল এসএসআই সোশ্যাল কিবা তোমাৰ সেকুলাৰ কিবা সোশ্যালি সেকুলাৰ ইন্টিগ্ৰিটি ঠিক আছে এই তিনটা ওয়ার্ড এড কৰিলে আৰু কে নম্বৰ বাৰ সংশোধন আছিল হেতো 42 নম্বৰ বাৰ 42nd এমেন্ডমেন্ট ঠিক আছে সো 42তম বাৰ যেতিয়া সংবিধানৰ সংশোধন কৰা হল কাৰ্ডিনাল ইন্দিৰা গান্ধীৰ সময়ত ঠিক আছে 1976 ত প্ৰস্তাৱনা কৰা হল আৰু লগতে তাত তোমাৰ 51A এটা আৰ্টিকেল তাত কি হল ফান্ডামেন্টাল ডিউটিজত এড কৰা হল সো এই সময়ত যেতিয়া ইন্দিৰা গান্ধীয়ে এখন সংশোধন কৰিলে বহুতখিনি সংশোধন কৰি পেলালে ইমানখিনি সংশোধন কৰিলে যে ইয়াক তোমাৰ এটা বেলেগকে পৃথককে নাম দিব লগা হল সেই নামটো হল তোমাৰ মিনি কনস্টিটিউশন নাম দিব হল
ঠিক আছে সো আমাৰ এক্সামত আহিব পাৰে যে মিনি কনস্টিটিউশন কেতিয়া হৈছিল বা কি বস্তু আছিল ঠিক আছে হেতু অন্য একো নহয় এটা কি হয় কনস্টিটিউশন ঠিক আছে কি হয় এটো এটা ইন্দিৰা গান্ধী সময়ত কৰা এটা ভাৰতীয় সংবিধানৰ সংশোধন যেটো তোমাৰ 42nd এমেন্ডমেন্ট 42তম সংবিধান সংশোধনটো কি বুলি কোৱা হয় মিনি কনস্টিটিউশন বুলি কোৱা হয় সো ইয়াৰ আনসাৰ হৈ গ'ল ওয়ান্স এতিয়ালৈকে একবাৰ কৰা হৈছে 1976 কাবাৰ কিবা প্ৰবলেম 1976 কাবাৰ প্ৰবলেম একো আৰু প্ৰবলেম থাকিব নালাগে ঠিক আছে ওকে নেক্সট কোৱেশ্চন Article 19 of the Indian Constitution grants citizens the right to কৈছে যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 19A এটো এই হিনা ভুল কৈছে মানে কি বহুতে মই 21 ঠিক আছে ইয়াত ইনসার ছিল 21 ঠিক আছে আৰু ইয়াত অসমীয়া ট্ৰান্সলেট হোৱা লগে লগে হৈ গল 21 এ কি কয় তাৰ মানে 21A কি কয় হৈ গল ঠিক আছে আৰু বহুতে কৈছে চাই 21 টো আপুনি কোৱাটো নহয় 21 টো পার্সোনাল লিবাৰ্টি নহয় 21 বুলে এডুকেশন ঠিক আছে সো তেওঁলোকে এটো ভুল বুজিছে সো এটো ইয়াতো প্ৰবলেম হৈছে এটো প্ৰবলেম হ'ব নালাগে 20 মানে 19A হয়নে 19A মানে ঠিক আছে সো ভুল কে ওলাইছে 19 নাগৰিক সকলক এইবোৰ অধিকাৰ প্ৰদান কৰে সো 19 নাম্বাৰ আৰ্টিকলে কি দিয়ে বা কাৰো মত প্ৰকাশৰ অধিকাৰ দিয়ে না দিয়ে মই হিনা কৈছিলো হয়নে স্যাৰ দিয়ে সমাবেশৰ অধিকাৰ দিয়ে না দিয়ে যদি তুমি কথা কৈ ভাল পাইছা তোমাৰ যদি কথা শুনি মানুহে ভাল পাইছে তখন তুমি সভা কৰিব পাৰা হেতু পাই কত 19 ঠিক আছে 19 সমাবেশৰ অধিকাৰ আৰু এই 19 কি বুলি কোৱা হয় তোমাৰ বেকবোন বুলি কোৱা হয় সংবিধানৰ ঠিক আছে যিকোনো বৃত্তি বা মানে অনুশীলন কৰা স্বাধীনতা মানে কি ফ্ৰী প্ৰফেশন হয়নে রাইট টু প্র্যাকটিস ফ্রি প্রফেশন তুমি যি কোন ধৰণৰ প্রফেশন তুমি লব পাৰা ঠিক আছে উপযুক্ত সকলোবোৰ তাৰ মানে এইগিটা সকলোগিটা হয় তাৰ মানে এই তিনটা অপচন কি হ'ব ভুল হ'ব ঘ কাৰেক্ট হ'ব ঠিক আছে উপযুক্ত সকলোবোৰ কি হ'ব 19 ৰ আন্ডাৰ আহি যাব ঠিক আছে সো কি হ'ব all of the above here correct হ'ব next the writ of habeas corpus is a remedy provided under which article of the Indian Constitution কৈছে যে সোৱা habeas corpus ৰিট হৈছে এটো তুমি চাগে গম পোৱা নাই আৰু সকলো হয়তো জে ভীম চাইছে নে জে ভীম চাইছে জে ভীম ফিল্মখনত সাউথৰ হয়নে এই জে ভীম ফিল্মখন দেখুৱা হয় যে কি দেখুৱা গম পোৱা নে এজন লয়াৰ থাকে আৰু তাত এটা তোমাৰ বাৰবাৰ শুনিবা যে habeas corpus শুনিবা habeas corpus কি হয় habeas corpus মানে তোমাৰ এটা লেটিন ওয়ার্ড হয় আৰু ইয়াৰ অসমীয়া তুমি যদি ইয়াৰ ইংলিশ মিনিং টো চাব খুজা তাৰ মিনিং টো হ'ল তোমাৰ টু হেভ কালাৰ ভিজিবিলিটি নাই টু have the body of তামানে কি গম পোৱা নাই তামানে হল যে তোমাক যদি কোনোবা গভর্নমেন্টে বা কোনোবা অফিসিয়ালে যদি তোমাক যদি তোমাৰ যদি একো ভুল নাই কিন্তু তোমাৰ হোল্ডিং কৰি ৰাখে তাৰ মানে ধৰিলো তোমাক এৰেষ্ট কৰিছে ঠিক আছে আৰু এৰেষ্ট কৰাৰ পাছত তুমি কোত আছা কোন তোমাৰ ফ্যামিলি মানুহ গম নাপায় ঠিক আছে সেই তেতিয়া কি হ'ব তুমি বা তোমাৰ ঘৰ মানুহ বা তোমাৰ উকিলে কি কৰিব পাৰিব গভর্নমেন্টৰ ওচৰত এই হেবিয়াস কৰ্পাস পিটিশন ফাইল কৰিব পাৰিব এই হেবিয়াস কৰ্পাস পিটিশন ফাইল কৰা মানে সেই মানুহজনৰ ওপৰত যিজনে তোমাৰ হোল্ডিং কৰি ৰাখিব যিটো ডিপাৰ্টমেন্টে বা যিজন অফিসিয়ালে তোমাৰ হোল্ডিং কৰি ৰাখিব তা বাধ্য যে তোমাৰ বডি লৈ পেলাই কোত আহিব লাগিব তা কোৰ্টত হাজিৰ হ'ব লাগিব কোৰ্টৰ ওচৰত তোমাৰ জাজৰ ওচৰত হাজিৰ হ'ব লাগিব এই পিটিশনখন ফাইল কৰাৰ লগে ঠিক আছে সো এই কাৰণে সংবিধানৰ তোমাৰ কি বুলি কয় মানে মেগনা কাৰ্টা বুলি কোৱা ঠিক আছে কোনটো আমাৰ যেটো ফান্ডামেন্টাল ৰাইট আছে মৌলিক অধিকাৰ পাৰ্ট কি বুলি কয় আমাৰ কি বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কয় আৰু আৰ্টিকল নাম্বাৰ 32 ত ইয়াৰ বিষয়ে উল্লেখ আছে আৰু আৰ্টিকল 32 সংবিধানৰ কি বুলি কয় গম পোৱা নে সংবিধানৰ কি বুলি কয় আত্মা বুলি কয় ঠিক আছে সো তাত দুটা প্ৰশ্ন আহে এটা হল তোমাৰ হুইচ পাৰ্ট অফ ইন্ডিয়ান কনস্টিটিউশন ঠিক আছে সো পাৰ্ট বুলি ক'লে ভাগ কোনটো হ'ব আত্মা ভাগ বুলি ক'লে কি হ'ব আৰু তোমাৰ কি হ'ব জানানে আৰু এটা কি আছে তোমাৰ আৰ্টিকল আৰু আৰ্টিকল কোনটো হ'ব সো আৰ্টিকল 32 কি হ'ব আত্মা হ'ব ঠিক আছে আৰু ভাগটো কি হ'ব মোক কমেন্টত দিব লাগে যে ভাগটো কোনটো ভাগ কি বুলি কয় সংবিধানৰ আত্মা বুলি কয় ঠিক আছে পাৰ্ট which part of Indian Constitution is known as the soul of Constitution আৰু মকলো যে article number 32 is known as the soul of Indian Constitution ঠিক আছে article ঠিক আছে then okay so article 32 তুমি যদি সুপ্ৰিম কোৰ্টলৈ যোৱা সুপ্ৰিম কোৰ্টে কি হ'ব article 32 এপ্লাই কৰি পেলাই তোমাৰ ওপৰত habeas corpus petition ফাইল কৰি দিব ঠিক আছে সো মানে যিজন ভিকটিম হ'ব সেই ভিকটিম জনে কি হ'ব সহায় পোৱাৰ এটো এটা আৰ্টিকল আৰু যদি হাই কোৰ্টলৈ যোৱা তুমি আৰ্টিকল কৰে কি হ'ব তোমাৰ 226 আৰ্টিকল সো 226 আৰ্টিকল এপ্লাই কৰি পেলাই তুমি habeas corpus petition ফাইল কৰিব পাৰা ঠিক আছে সো habeas corpus petition তোমাৰ কি হ'ব সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত দুই ঘণ্টায় ফাইল কৰি পাৰিবা এই আৰ্টিকল নাম্বাৰ 32 তোমাৰ কেবাটাও আছে habeas corpus আছে মেন্ডামস আছে কো ওয়াৰেন্টো আছে প্ৰহিবিশন আছে আৰু চাৰ্চিয়ৰি আছে ঠিক আছে সো এইখিনি কি হয় যদি ডিটেইল জানিবলৈ হয় আমাৰ ফাউন্ডেশন কোৰ্স চাই দিয়ক আপোনালোকে পাই যাব দেন সো এইটো কোৱেশ্চন আনসাৰ কি হ'ব আৰ্টিকল নাম্বাৰ 32 এতিয়া মই কমেন্টত দিয়ক যে 14 নম্বৰ আৰ্টিকল কি স্যাৰ 21 আৰ্টিকল কি আৰু 19 আৰ্টিকলটো কি 19 ৰ বিষয় আমি অকমান আগত চালো 14 ৰ বিষয় কালি পঢ়িলো 21 আমি জানোৱে পার্সোনাল লিবার্টি है ना लाइफ एंड पर्सनल लिबर्टी
The national anthem of India should be sung in national anthem কোনটো national anthem তো আমি কি সেকেন্ডত গাব লাগে একেবাৰে ইজি প্ৰশ্ন স্যাৰ 52 সেকেন্ড আৰু এই যে শৰ্টাৰ ভাৰ্সন আছে হয়নে শৰ্ট ভাৰ্সন এটা আছে ইয়াৰ শৰ্ট ভাৰ্সনটো কিমান টাইম শৰ্ট ভাৰ্সনটো স্যাৰ 20 সেকেন্ডত গাব লাগে যত তুমি ফাৰ্স্ট লাইন ঠিক আছে ফাৰ্স্ট লাইন আৰু কি প্লাস লাস্ট লাইনটো গাব লাগে ঠিক আছে ফাৰ্স্ট লাইন আৰু লাস্ট লাইনটো গাব লাগে কত যিটো তোমাৰ শৰ্ট ভাৰ্সন আছে 20 সেকেন্ড ঠিক আছে আৰু এটো কি হয় তোমাৰ জনগণ মন জনগণ জনগণ মন ঠিক আছে আৰু তো কোনে কম্পোজ কৰিছে কপি মানে জনগণ মন was written by কোনে জনগণ মন লিখিছে 2 সেকেন্ড টাইম দিছো মই 2 সেকেন্ডৰ ভিডিও এটো কমেন্টত আহিব লাগে yes যিসকলে ৰবীন্দ্ৰনাথ টেগৰ দিছে সেইসকল কি হৈছে শুদ্ধ হৈছে ঠিক আছে ৰবীন্দ্ৰনাথ টেগৰ দিয়াসকল কি হৈছে শুদ্ধ হৈছে টেঙৰ নহয় দে টেগৰ ঠিক আছে ওকে নেক্সট কোৱেশ্চন energy resources can be divided শক্তি সম্পদক আমি কি ভাগে ভাগ কৰিব ইয়াৰ এটা হল তোমাৰ নৱীকৰণযোগ্য নৱীকৰণ আৰু এটা অনৱীকৰণ ঠিক আছে হৈ গল কোল ফাউন্ড ইন আসাম কোল কত পোৱা যায় মানে কয়লা অসমৰ কত পোৱা যায় লিডুত পোৱা যায় হয়নে লিডুত কি পোৱা যায় অসমৰ কয়লা পোৱা যায় তিনচুকীয়া মাৰ্ঘেৰিটা মাকুম which is liquid gold কোনটো তৰল সোণ বুলি কোৱা হয় তৰল সোণ বুলি তল কোনটো কোৱা হয় তৰল সোণ বুলি তল পেট্ৰলিয়ামক কোৱা হয় কাৰণ কি ইয়াৰ ডিমান্ড বেছি হয় না ইয়াৰ ডিমান্ড বেছি ইয়াৰ কমাৰ্শিয়াল ভ্যালু বেছি হোৱাৰ কাৰণে ইয়াৰ বাণিজ্যিক মূল্য বেছি হোৱাৰ কাৰণে কি বুলি কোৱা হয় পেট্ৰলিয়ামক তৰল সোণ বুলি কোৱা হয় এলপিজি ফুল ফৰ্ম সকলোৱে এলপিজি ফুল ফৰ্ম বুলি কোৱাৰ লগে লগে লিকুইড পেট্ৰলিয়াম গেছত মাৰি দিয়ে হয়নে লিকুইড পেট্ৰলিয়াম গেছত মাৰি দিয়ে আৰু এটো কি হয় সম্পূৰ্ণৰূপে ভুল হয় কি হ'ব তো লিকুইফাইড পেট্ৰলিয়াম গেছ এটা কাৰেক্ট হ'ব ঠিক আছে লিকুইফাইড পেট্ৰলিয়াম গেছ যদি দিছা তোমাৰ কি হৈছে কাৰেক্ট হৈছে যদি তুমি লিকুইফাইড পেট্ৰলিয়াম গেছ নাই দিয়া তোমাৰ কি হ'ব কাৰেক্ট নহব সো এটো আনসাৰ কি হ'ব লিকুইড পেট্ৰলিয়াম গেছ ভালকে মন দিবা ঠিক আছে কোনো যাতে লিকুইফাইড পেট্ৰলিয়াম গেছত ক্লিক নকৰে ডান ওকে সো এটো কি হয় এটো ভুল হয় which is called black diamond বুলি কাক কোৱা হয় কলা হীৰা বুলি কাক কোৱা হয় কয়লা কোৱা হয় ঠিক আছে কয়লা কি বুলি কোৱা হয় কলা হীৰা বুলি কোৱা হয় the first railway line in India was laid between কমেন্টত আহিবনে মই ক'ব লাগিব প্ৰথম ভাৰতৰ ৰেলৱে লাইন আমি একবাৰ সৰুবা পঢ়ি আছো এটা কোৱেশ্চন আৰু হেকানে মই এবাৰ চাইছো যে জবা পছলা দাঁত ভাগিছে হেকানে হৈছো যে এবাৰ একদম মানে ভালকে দিয়া ঠিক আছে 1853 আহিছিল হয়নে কি আছিল ৰেলৱে লাইন কি আছিল 1853 কৰ পৰা কলে আছিল এটো আছিল তোমাৰ মুম্বাইৰ পৰা থানে কৈছিলে মুম্বাই টু থানে অপচন এ মুম্বাই টু কি থানে আছিল ঠিক আছে আৰু ইয়াৰ কিমান ডিসটেন্স আছিল 34 কিলোমিটাৰ 34 কিলোমিটাৰ কাৰণে ইয়াক প্ৰথমে লোৱা হৈছে ঠিক আছে সো অপচন এ কাৰেক্ট হৈ যাব মৰমুগাঁও সিপোৰ্ট মৰমুগাঁও সাগৰ বন্দৰ ক'ত আছে সাগৰীয় বন্দৰ ক'ত আছে মৰমুগাঁও এটো কৈছে তোমাৰ গোৱাত আছে ঠিক আছে সো গোৱাত কি আছে মৰমুগাঁও সাগৰীয় পোৰ্ট আছে গোৱাত মৰমুগাঁও আৰু তো তুমি কেনেকে মন ৰাখিবা মৰমুগাঁও চোৱা গাঁও হয়নে এই গাঁওটো উল্টাই দিয়া তুমি গাঁওটো উল্টাই দিয়া গোৱা কৈ দিয়া ঠিক আছে গাঁওটো উল্টাই দিয়া গোৱা ঠিক আছে মৰমু গোৱা ঠিক আছে এটো কি হ'ব তোমাৰ গোৱাত আছে ব্ৰহ্ম সমাজ was established by কোনে ব্ৰহ্ম সমাজ এস্টাবলিশ কৰিছে আমাৰ সকলো মন থাকে কিন্তু কেতিয়া এস্টাবলিশ হটো আমাৰ হয়তো বহুতে মন থাকে 2 আগষ্ট 1828 চনত কি হ'ব 2 আগষ্ট 1828 চনত ব্ৰহ্ম সমাজ was established in কি কলকাতা কেব কলকাতা তে কৈছিলে এস্টাবলিশ কৰা হৈছিল আৰু কোন এই এস্টাবলিশ কৰা মানুহজন কোন কি হ'ব ৰাজা ৰামমোহন ৰয় কাৰ হয় দেবেন্দ্ৰনাথ টেগৰ হয় ঠিক আছে ৰাজা ৰামমোহন ৰয় ইয়াক কৈছিলে ৰাজা ৰামমোহন ৰয় যত সমাজ সংস্কাৰ আছিল ৰাজা ৰামমোহন ৰয় লগত কোন আছিল তোমাৰ দেবেন্দ্ৰনাথ টেগৰ দেবেন্দ্ৰনাথ টেগৰ নহয় কি হ'ব এটো আনসাৰ টেগৰ হ'ব ঠিক আছে সো 1828 ইয়াৰ কাৰেক্ট হৈ যাব The song Sare Jahan Se Acha was composed by song এটা আছে যে আমাৰ Sare Jahan Se Acha এটো তোমাৰ কোনে কম্পোজ কৰিছে গম পোৱা নে এটো কৈছে এজন উৰ্দু পোয়েট হয় জানা মোহাম্মদ ইকবাল কি হ'ব আনসাৰ মোহাম্মদ ইকবালে ইয়াক কম্পোজ কৰিছে ঠিক আছে উৰ্দু কবি মোহাম্মদ ইকবাল What was the chief deity of আহোমসকলৰ প্ৰধান দেৱী কি আছিল তোমাৰ সোমদেৱ কি আছিল সোমদেৱ কি আছিল আহোমসকলৰ কি আছিল দেৱী আছিল ঠিক আছে deity মানে কি গড ঠিক আছে
দ্য চায়েন্স অফ ড্ৰয়িং মেপ অংকন কৰা যিটো মানে ষ্টাডি, ঠিক আছে, মেপ অংকন কৰা যিটো ষ্টাডি, সেই ষ্টাডিটো কি বুলি কোৱা হয়? সেই তোমাৰ কাৰ্টগ্ৰাফি বুলি কোৱা হয়। কি বুলি কোৱা হয়? কাৰ্টগ্ৰাফি বুলি কোৱা হয়। এতিয়া হোমৱৰ্কটো হৈ গ'ল আপোনাৰ, হোমৱৰ্কটো হৈ গ'ল যে তোমাৰ কেঞ্চাৰ স্পেচিয়েলিষ্ট কেঞ্চাৰ স্পেচিয়েলিষ্টক কি বুলি কোৱা হয়? ঠিক আছে, কিডনী স্পেচিয়েলিষ্টক কি বুলি কোৱা হয়? কিডনী স্পেচিয়েলিষ্টক কি বুলি কোৱা হয়? মোক কমেণ্টত দিব। হাৰ্ট স্পেচিয়েলিষ্টক কি বুলি কোৱা হয়? কমেণ্টত দিব। আৰু আপোনাৰ বোন হাড়ৰ স্পেচিয়েলিষ্টক কি বুলি কোৱা হয়? ঠিক আছে, এইকেইটা মোক কমেণ্টত দিয়ক, খুব ইম্পৰ্টেণ্ট এইকেইটা। হ'ব। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্টিভিটি অফ ৰিভাৰ? কৈছে যে তলৰ কোনটো নৈৰ কাৰ্য নহয়। নৈ কাৰ্য, মই নৈ কাৰ্য পঢ়াইছিলো লগতে, হয়নে? নৈ ক'ৰ পৰা উদ্গম হয়? নৈ ক'ৰ পৰা উদ্গম হয়, হয় নাই? নৈ আপোনাৰ কি হ'ব? যিবিলাক কি হ'ব মানে পৰ্বত, ঠিক আছে। চ' পৰ্বতৰ ওপৰৰ অংশত কি হয় তোমাৰ গ্লেচিয়াৰসমূহ জমা হৈ থাকে, হয়নে? এই গ্লেচিয়াৰসমূহ লাহে লাহে কি হ'ব তোমাৰ গলিব, আৰু গলি পেলাই কি হ'ব তোমাৰ তললৈ কি হ'ব, পানীৰ ৰূপে বৈ আহিব ল'ব, ঠিক আছে। চ' এখন ৰিভাৰ কি হ'ব এনেকে তললৈ বৈ আহিব ল'ব, আৰু কেইটা ৰিভাৰৰ তোমাৰ কি আপাৰ কৰ্চটো কি বুলি কয়? এইটো আপাৰ কৰ্চ বুলি কয়। তাৰমানে এই কি মানে এই সময়খিনিত কি হ'ব, COURSE, এই সময়খিনিত এখন নদী কি হ'ব থাকিব তোমাৰ একদম য়ং হৈ থাকিব, হয় নে? য়ং হৈ থাকিব, আৰু এই সময় জোৰ বেছি থাকিব, আৰু জোৰ বেছি থকাৰ কাৰণে পাহাৰৰ পৰা শিল মাটি গছ গছনি চব ভাঙি তললৈ লৈ ঠিক আছে। এইটো হ'ল তোমাৰ এখন ৰিভাৰৰ মিডল কৰ্চ, ঠিক আছে। এই মিডল কৰ্চত এখন ৰিভাৰ কৰিব বেছি জোৰ নাথাকিব, মানে য়াঙৰ তুলনাত বেছি জোৰ নাথাকিব, আৰু শেষত কি কৰিব তোমাৰ একদম লাষ্ট ষ্টেজ হ'ব, মানে লাষ্ট কৰ্চ, আৰু সেই সময়ত কি হ'ব এখন নৈয়ে ডিপজিশ্যন কৰিব, চব কি কৰিব এৰি দিব, ঠিক আছে। চ' নৈ এখন যেতিয়া এনেকে যাব, আমি আগতে চাইছো গোটেইখিনি ভাগ, এতিয়া আকৌ মই নকওঁ, ঠিক আছে। চ' এখন নৈৰ ভিতৰত তোমাৰ প্ৰধান কাৰ্যসমূহ হৈ গ'ল ফাংচনছ অফ ৰিভাৰ কি হৈ যাব, প্ৰথম হ'ল তোমাৰ এৰজন, মানে কি খহাব, হয়নে? খহাব, ঠিক আছে, খহাব। 2 নম্বৰ হৈ গ'ল তোমাৰ ট্ৰান্সপৰ্টেশ্যন, কি কৰিব পৰিবহন কৰিব, গোটেই বস্তুবিলাক ইঠাইৰ পৰা সিঠাইলৈ নিব, ঠিক আছে, ইঠাইৰ পৰা নিব। তাৰপৰা তোমাৰ ডিপজিট কৰিব, একেবাৰে শেষত কি কৰিব ডিপজিট কৰিব, ঠিক আছে, ডিপজিট কৰিব, হয়নে? আৰু নৈখনৰ একেবাৰে শেষৰ পাৰ্টটো কি বুলি কয়? মোহনা বুলি কয়। নৈ কি বুলি কয়? মোহনা বুলি কয়, হয়নে? মোহনা, ঠিক আছে। আৰু ক'ব লাগে এতিয়া মোক ডেল্টা, লাৰ্জেষ্ট ডেল্টা ক'ত আছে, ঠিক আছে। ডেল্টা মানে কি বদ্বীপ, হয়নে? বদ্বীপ। আৰু একেবাৰে নৈ এখন শেষত কৰে তোমাৰ বদ্বীপ ক্ৰিয়েট কৰে, হয়নে? বদ্বীপ ক্ৰিয়েট কৰি ধৰণে, ঠিক আছে। বদ্বীপটো মোক ক'ব লাগে যে আটাইতকৈ লাৰ্জেষ্ট ডেল্টা ক'ত আছে, ডাঙৰ বদ্বীপটো ক'ত আছে, ঠিক আছে। লাৰ্জেষ্ট ডেল্টা ফৰ্ম বাই হুইচ ৰিভাৰ? লাৰ্জেষ্ট ডেল্টা ক'ত আছে লিখিবা, মোক কমেণ্টত দিবা ক'ত আছে। তাৰপৰা দিবা যে কোনখন ৰিভাৰে ফৰ্ম কৰে, কোনখন ৰিভাৰে লাৰ্জেষ্ট ডেল্টাটো কি কৰে ফৰ্ম কৰে, হয়নে? ফৰ্ম কৰে মানে কি বনায়, ঠিক আছে, বনায়। আৰু হ'ল তোমাৰ কি ক্ৰিয়েশ্যন নকৰে, এখন ৰিভাৰ কেতিয়াও সৃষ্টি নকৰে, ঠিক আছে। এখন ৰিভাৰ অকল ধ্বংস কৰে, কেতিয়াও ক্ৰিয়েশ্যন নকৰে। দ্য ড্ৰাই উইণ্ড চান্তা আন্না ব্ল'জ ইন, কৈছে যে ড্ৰাই উইণ্ড মানে শুকান বতাহ, ঠিক আছে। এই শুকান বতাহ চান্তা আন্নাটো কোনখন দেশত বয়, মানে কোনখন দেশত ব্ল' কৰে, ঠিক আছে। এইটো কি হ'ব আনচাৰ? কেলিফৰ্ণিয়া হ'ব ইয়াৰ কাৰেক্ট আনচাৰ, ঠিক আছে। অপশ্যন চি কেলিফৰ্ণিয়া কাৰেক্ট আনচাৰ, কেলিফৰ্ণিয়া কাৰেক্ট আনচাৰ। আৰু আজি দিয়া মেথছৰ ভিডিঅ'টো সকলোৱে চাওক, ৰিজনিঙৰ একদম কমন কুৱেশ্যন, মানে টপিকবিলাক মানে ফৰ্মুলাবিলাক বহুত ইজি কৰি দিয়া হৈছে। আৰু নেক্সট পাৰ্টত আমাক কি কুৱেশ্যন লাগে মোক ক'ব, টপিকটো মোক কৈ দিব, কমেণ্টত দিব, আৰু সকলোৱে কমেণ্টখিনি চাই পেলাই মই সকলো এটা কমেণ্ট লৈ আহিবলৈ মই মানে এটা কুৱেশ্যন লৈ আহিবলৈ মই চেষ্টা কৰিম। আৰু RRB এবাৰ অসমীয়া কৰিব লাগিব, ৰেলৱে চাকৰি, ঠিক আছে। সকলোৱে আপোনালোকক ডেট বেছি নাই, আৰু 2-3 টাইম আছে, আপুনি কি কৰিব সোনকালে এপ্লাই কৰি লওক গ্ৰেজুৱেট লেভেলৰ কাৰণে, আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণেও আছে। ছেম চিলেবাছ, কি ধৰণে কি পঢ়িব লাগে, পৰীক্ষা কেতিয়া হ'ব, কম্পিউটাৰ হ'ব, ঠিক আছে। গোটেইখিনি ভিডিঅ'ত ডিটেইল দিয়া আছে, চাব এবাৰ, ঠিক আছে। থেংক ইউ ভেৰি মাছ। মাত্ৰ ফিজ 399 টকা, এইটো মোৰ কষ্ট ফিজ, বাকী একো নহয়। থেংক ইউ।